নমস্কাৰ বন্ধুসকল আজি সোমবাৰতে আপোনালোকক এটা ভিডিঅ' দেখুৱাবলৈ ইচ্ছা কৰিছোঁ মই যেহেতু আজি 42 ডিগ্ৰী সেলসিয়াছ অসমত আৰু গৰমৰ কাৰণে পৰিত্ৰাণ পাবলৈ আমি কি কৰি আছো ইয়াত এটা নদী আছে তো নদীটোত কি কৰিব আহিছো আমি লগৰীয়াৰ লগত গা ধুব আহিছো আৰু ইয়াত এনেকুৱা এটা পৰিবেশ আছে সুন্দৰ পৰিবেশ আছে মই আপোনালোকক দেখুৱাব বিচাৰিছো যে ইমান ধুনীয়াকৈ এইবোৰ চাওকছো কেনেকুৱা লাগিছে ভাল লাগিছে নে তো আই হোপ আপোনালোকে আনন্দ কৰিব মোৰ লগত এনজয় কৰিব আৰু মোৰ লগত আপোনালোকে চাওক মোৰ বন্ধুসকলো আছে আপোনালোকে চাই ভাল পাব ভিডিঅ'টো আৰু শেষলৈকে চাব স্কিপ নকৰিব আৰু মই আপোনালোকক দেখুৱাম গৰমত মানুহে কি কৰিব পাৰে ঠিক আছে তো অসমবাসী ৰাইজ কেনেকুৱা পাইছে আপোনালোকে গৰমৰ পৰা কওকছো তো সকলোৰে চাগে গৰমটো বহুত হোৱাৰ কাৰণে কিছুমানৰ প্ৰেছাৰ বাঢ়িছে কিছুমানৰ আকৌ লো প্ৰেছাৰ হৈছে কিছুমানৰ হয়তো বহুত গৰমৰ কাৰণে গাটো একদম বিষাইছে তো এনেকুৱা আমাৰ বহুতখিনি প্ৰব্লেম আহে নাহা নহয় বাৰু তো মানুহখিনি আহে আৰু ইমান ডিগ্ৰী 45 42 ডিগ্ৰীত মানুহখিনি সঁচাকৈ বৰ আমি গৰমত ভুগি আছো তো এনেকৈ ভুগিলেতো নহ'ব গতিকে ঘৰত কিমান আৰু ফেনৰ তলত থাকিম ফেনৰ তলত থাকি তাৰমানে গাটো বিষাই গৈছে গাটো যেতিয়া বিষাই গৈছে তেতিয়া ভাবিলোঁ লগ বন্ধুৰ লগত অলপমান নদীতে গাটো ধুওঁ আৰু আপোনালোকৰ লগতো কথা পাতোঁ কিন্তু কথা পাতি এটা বস্তু বুজি পালোঁ মই এই যিটো গৰমৰ যিটো উত্তাপটো বাঢ়িছে এইটো খুব এদিন বা দুদিনত বাঢ়া নহয় এইটো মানে খুব বেয়াকৈ হৈছে আৰু আপোনালোকে লক্ষ্য কৰিছে চাগে বতৰ ৱেডাৰটো চেঞ্জ হৈছে যিহেতু ইমান চেঞ্জ হৈছে আমি উঠি অহা ল'ৰা ছোৱালীখিনিও পাগল হৈ গৈছোঁ গৰমৰ কাৰণে আৰু বয়সস্থ মানুহখিনি যে কিমানখিনি অসুবিধাৰ সন্মুখীন হৈছে এইটো আৰু বুজাব নালাগে গতিকে কি কৰিব আৰু উপায় নাই গতিকে আপোনালোকেও এই কেইদিন আৰু 1 মাহমান থাকিব চাগে এই 1 মাহ আৰু কিবা কৰি ভালে আপোনালোক থাকক আমিও থাকোঁ তাৰে কামনা কৰিলোঁ আৰু আশীৰ্বাদ কৰক আগলৈ আৰু নতুন ভিডিঅ' কিছুমান আপোনালোকে পাব আপলোড দিম আপোনালোকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' কিছুমান দিবও পৰা নাই যিহেতু মই আউটত যাব পৰা নাই টুৰ কৰিবও যাব পৰা নাই গৰমত আৰু কিছুমান জায়গাত যাবও পৰা নাই গতিকে সেনেকুৱা আৰু উপায় নাই কি কৰিব দিয়ক অলপ গা পা ধোৱা দেখুৱাওঁ আপোনালোকেও চাওক ভালে থাকক আৰু বেছি আপোনালোকে আজি কমসে কম এইকেইদিন বাহিৰত ওলাই বেছি কষ্ট কৰিব নালাগে শৰীৰ সুস্থ আৰু শৰীৰ ভালে থকা মানে আপোনালোকে আৰু কাম কৰিব আৰু আপোনালোকে হেৰি কৰিব পাৰিব কামাব পাৰিব ঠিক আছে ধন্যবাদ তোমাৰ মৰমে মোক দেহত তুলিলে ঢৌ কি যে মিঠা কেনেকৈ কি যে হৈ গ'ল গানটো হোৱা নাই কহুৱা বন মোৰ শান্ত মন জীৱনত আগুৱাই আছো এনে বালি ধৰি কমান ও প্ৰভু তুমি করুণার সাগর দেখা দিয়া প্রভু তুমি নিজার রূপ ধরি কৰিছো মিনতি প্ৰভুই আমি মূৰ্খমতি কৰিছো মিনতি প্ৰভুই আমি মূৰ্খমতি ও নাৰায়ণ তুমি হে নাৰায়ণ অগতিৰ গতি তুমি নাৰায়ণ গতিকে গৰমৰ কাৰণে আমি কি কৰি আছো চাওক আৰু বাস
হেপি গেটি গৰম গৰম আজি পুৰা পানীত বাগৰিৰ আমি ক'ব পাৰে আপোনালোকে ইমান গৰম যে 46 বা 36 ডিগ্ৰী আছে আমি গোটেই হাহাকাৰ পানীত বঢ়িয়াকৈ দিনটো আজি শুই থাকিম চাব পাৰে আপোনালোকে ইমান ধুনীয়া সৌন্দৰ্য পানী চেহা ভিডিঅ' বনাইছে দে আমি একো নকওঁ আজকে আমরা আজকে কি বার